আমিনগাঁৱতো কৃত্ৰিম বানে লৈছে ভয়াৱহ ৰূপ। আমিনগাঁও মধ্যম বস্তি, দয়ালনগৰ আৰু শ্ৰীনাথপট্টিৰ বাটপথ সকলো পানীৰ কবলত। বহু পুৰণি এই সমস্যা সমাধানৰ সদিচ্ছা নাই চৰকাৰ তথা প্ৰশাসনৰ। কি ক'ম মানে এই প্ৰত্যেক বছৰ এইটো ঘটনা হয়। বৰষুণ আহিলে ধৰক গোটেই নলা নৰ্দমা ভৰ্তি হৈ পৰে, বিশেষকৈ ৰাস্তাটো আৰু আমাৰ শ্ৰেণীকোঠা ভৰ্তি হৈ পৰে আৰু ল'ৰা ছোৱালী আমাৰ স্কুলত বহুত বেছি, ধৰক 365 জন, তাতকৈ বেছি হ'ব পাৰে। এডমিশ্যন হৈ আছে এতিয়া, কিন্তু এটা ক্লাছতে 70-80 জন ল'ৰা ছোৱালী, গতিকে এইটোতো দেখাই পাইছে আপোনালোকে শ্ৰেণীকোঠা পানীৰে ভৰ্তি, কিন্তু এটা ক্লাছত দুটা শ্ৰেণী বহাব লগা হয়। অবৰ্ণনীয় পৰিস্থিতি হয় তাৰমানে। গতিকে 7-8 জন সৰু কণ ল'ৰা ছোৱালী এক্টিভিটি কৰা একদম সম্ভৱ নহয়। আমি কিবাকৈ আহোঁ যদিও সৰু ল'ৰা ছোৱালী আহিব নোৱাৰে, বিশেষকৈ সিহঁতৰ বেমাৰত পৰাৰ মানে সম্ভাৱনাই বেছি। গতিকে কৰ্তৃপক্ষ বিভাগীয় কৰ্তৃপক্ষ এইটোৱে কওঁ যে অনতিপলমে ৰাস্তাটো অলপ ঠিক ঠাক কৰি দিলে শিক্ষাৰ্থীসকলৰ নলা নৰ্দমাখিনি, বিশেষকৈ ওচৰ চুবুৰীয়া আৰু ঘৰ দুৱাৰ ভৰি থাকে পানীৰে, আহিবলৈ বিৰাট সুবিধাজনক হ'ব। ইতিমধ্যে ADC ছাৰ বা এনেকৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আহিছে যদিও আশ্বাস দি যায়, কিন্তু এতিয়ালৈ কোনো কাম হোৱা নাই, তাৰমানে সুফলে পোৱা নাই আমি তাৰমানে। গতিকে কামৰূপ প্ৰশাসনৰ গাতে থকা এই অঞ্চলসমূহ আয়ুক্তই পৰিদৰ্শন কৰিছে যদিও ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। হ'বই, ল'ৰা ছোৱালী আহিব নোৱাৰে, ৰাস্তা ঘাট আপুনি দেখিছে কিমানবিলাক পানী উঠিছে। সেইকাৰণে ল'ৰা ছোৱালীবিলাকে এইবিলাক বেয়া পানী, লেতেৰা পানী গচকিলে আমাৰে খজুৱাই, সিহঁতে কণ বাচ্চা, সিহঁতৰ স্কিনত নিশ্চয় প্ৰব্লেম পৰে। পানীটো বিভিন্ন জেগাত নপৰে নেকি বাৰু? ইয়াতো বিভিন্ন জেগাত ডাঙৰ গান আছে। নাই নপৰে যায়। এইটো নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছে যদিও এইটো ইমান মানে ভাল এটা পোৱা নাই। গতিকে এইটো সুব্যৱস্থা কৰি দিলে নিশ্চয় ছাত্ৰ ছাত্ৰীখিনিৰ লগতে গোটেই সমাজ, শিক্ষক, অভিভাৱক, সমাজখনো ভাল হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা আহি পেলাই ঘূৰি যাব লাগিলে চবৰে বেয়া লাগে, আৰু কিছুমান আহিবই নোৱাৰে। এনেকুৱা এইখিনি পৰিৱেশটো ঠিক কৰি দিলে আমি পাঠদানৰ পৰিৱেশটো বৰষুণ দিলে আমাৰ ভাল হ'ব। অঞ্চলটিৰ পানী ওলাই যোৱা পথত দেৱাল বহাই একাংশ অসাধু লোকে প্ৰতিবন্ধকতা আনিছে যদিও প্ৰশাসন নীৰৱ। শিক্ষাৰ্থীৰে ভৰি থকা আমিনগাঁও প্ৰাথমিক বিদ্যালয়ৰ চৌহদত থকা দূষিত পানীৰ বাবে বিদ্যালয়লৈ আহিবলৈ টান পায় শিক্ষাৰ্থী। হয়, আচলতে এইটো সমস্যাটো বহুত পুৰণা সমস্যা। এইটো কম বাজেটৰ বস্তু নহ'ব এইটো কামটো, গতিকে ভালেখিনি পইচাৰ দৰকাৰ হ'ব। কিন্তু সদ্যহতে এই পানীখিনি নিষ্কাৰণ কৰিবৰ কাৰণে কি সহজ উপায় লোৱা যায়, সেইকণ সকলো ৰাইজৰ লগত সহযোগ কৰি আজি মই চাইছোঁ, আজি যদি 2-3টা লেবাৰ লগাই পেলাই য'ত নেকি সমস্যাটো হৈছে সেইখিনি যদি মই চাফাও কৰি দিব পাৰোঁ, কিছু পানী কমিলেও ৰাইজৰ অলপ সকাহ হ'ব। জানিব পৰা গৈছে কোনোবাই দেৱাল বহাইছে যাৰ কাৰণে পানীটো বিভিন্ন জেগাত পৰা নাই। হয়, এইটো বস্তু আমি ৰাজহুৱাভাৱে আমি আলোচনা কৰিব লাগিব। এতিয়াতো ব্যক্তিগতভাৱে মই কাকো একো ক'ব নোৱাৰোঁ, গতিকে যিহেতু এইটো এটা ৰাইজৰে সমস্যা। এইটো হয়। আৰু বিদ্যালয়খনৰ শ্ৰেণীকোঠাতো পানী সোমোৱাত অসুবিধাত পৰিছে কণ শিক্ষাৰ্থীৰ লগতে শিক্ষকসকল। ইফালে দূষিত পানী গচকি চৰ্ম ৰোগতো আক্ৰান্ত হৈছে বহু লোক। গুৱাহাটীৰ পৰা অনুপম বৰুৱাৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম।